বিকাশ শৰ্মা মোৰ অতি ঘনিষ্ঠ আছিল। এজন বহুত ভাল সাংবাদিক আছিলে। তেখেতৰ মৃত্যুত আমি বহুত শোক পাইছিলোঁ। আৰু আজি সাংবাদিক সন্থাই গোলাঘাট জিলা সাংবাদিক সন্থাই যি স্মৃতিচাৰণ সভা পাতিলে তাৰ কাৰণে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু আমি বিকাশ শৰ্মাক সদায় জীয়াই ৰাখিব লাগিব। তেখেতৰ স্মৃতিক আমি সদায় জীয়াই ৰাখিব লাগিব। গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক আছিল, কিন্তু তেখেত আমাৰ মাজৰ পৰা অকালতে হেৰাই গ'ল। মৃত্যু জীৱনৰ স্বাভাৱিক পৰিণতি, কিন্তু অকাল মৃত্যু সদায় অসহনীয়। বিকাশ শৰ্মা আছিল গণমুখী সাংবাদিকতাৰ এজন সৈনিক। তেওঁৰ নিৰ্ভীক আৰু দায়বদ্ধ সাংবাদিকতাৰে গোলাঘাটৰ সমাজ জীৱনক উজ্বলাই থৈ গৈছে। তেওঁ গোলাঘাটক প্ৰাণভৰি ভাল পাইছিল। গোলাঘাটৰ প্ৰতিটো সমস্যা, প্ৰতিটো ঘটনা তথ্য সমৃদ্ধভাৱে সুৰধাৰ লিখনি আৰু নিৰ্মোহ বিশ্লেষণেৰে বাতৰি কাকতত পৰিৱেশন কৰিছিল। প্ৰতিদিন পৰিয়ালৰ পৰা আহি আজি মই তেখেতৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰিবলৈ পাই আনন্দিত হৈছোঁ। আৰু তেখেতৰ অৱদানক মই পুনৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আৰু গোলাঘাট জিলা সাংবাদিক সন্থাই আজি যি প্ৰচেষ্টা চলাইছে তেওঁৰ স্মৃতি যুগমীয়া কৰিবলৈ তাক মই আদৰণি জনাইছোঁ। সভাপতি প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰয়াত বিকাশ শৰ্মাৰ যি স্মৃতিচাৰণ সভা আমি দিনজোৰা কাৰ্যসূচীৰে লৈছিলোঁ। বিকাশ শৰ্মাক স্মৃতিচাৰণ সভাৰ অনুষ্ঠিত কৰাৰ লগতে এখন বিকাশ নামৰ স্মৃতি গ্ৰন্থও উন্মোচন কৰা হৈছে। ইয়াত বিভিন্নজন বিশিষ্ট অতিথিয়ে অংশ লৈছে। আৰু বিকাশ শৰ্মাৰ আমি জীয়াই ৰখাৰ ক্ষেত্ৰত, যিহেতু তেখেত এজন সাংবাদিকেই নাছিল, এজন শিশু সাহিত্যিক আছিল, এজন ভাল সংগঠক আছিল। তেখেতক জীয়াই ৰখাৰ ক্ষেত্ৰত গোলাঘাট জিলা সাংবাদিক সংস্থাই বিভিন্ন কাৰ্যসূচী হাতত ল'ব ভৱিষ্যত দিনত। সেই সম্পৰ্কত আমি আলোচনা কৰিবৰ বাবে আমাৰ গোলাঘাট জিলা সাংবাদিক সংস্থাৰ মধ্যকালীন অধিৱেশনো অনুষ্ঠিত কৰা হৈছে। আৰু আজি এই যি স্মৃতিচাৰণ সভা বা স্মৃতিগ্ৰন্থ উন্মোচনী সভা, এই অনুষ্ঠানত বহুকেইজন বিশিষ্ট ব্যক্তিয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। তাৰ বাবে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিকাশ শৰ্মা মোৰ অতি ঘনিষ্ঠ আছিল। এজন বহুত ভাল সাংবাদিক আছিলে। তেখেতৰ মৃত্যুত আমি বহুত শোক পাইছিলোঁ। আৰু আজি সাংবাদিক সন্থাই গোলাঘাট জিলা সাংবাদিক সন্থাই যি স্মৃতিচাৰণ সভা পাতিলে তাৰ কাৰণে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু আমি বিকাশ শৰ্মাক সদায় জীয়াই ৰাখিব লাগিব। তেখেতৰ স্মৃতিক আমি সদায় জীয়াই ৰাখিব লাগিব। গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক আছিল, কিন্তু তেখেত আমাৰ মাজৰ পৰা অকালতে হেৰাই গ'ল। মৃত্যু জীৱনৰ স্বাভাৱিক পৰিণতি, কিন্তু অকাল মৃত্যু সদায় অসহনীয়। বিকাশ শৰ্মা আছিল গণমুখী সাংবাদিকতাৰ এজন সৈনিক। তেওঁৰ নিৰ্ভীক আৰু দায়বদ্ধ সাংবাদিকতাৰে গোলাঘাটৰ সমাজ জীৱনক উজ্বলাই থৈ গৈছে। তেওঁ গোলাঘাটক প্ৰাণভৰি ভাল পাইছিল। গোলাঘাটৰ প্ৰতিটো সমস্যা, প্ৰতিটো ঘটনা তথ্য সমৃদ্ধভাৱে সুৰধাৰ লিখনি আৰু নিৰ্মোহ বিশ্লেষণেৰে বাতৰি কাকতত পৰিৱেশন কৰিছিল। প্ৰতিদিন পৰিয়ালৰ পৰা আহি আজি মই তেখেতৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰিবলৈ পাই আনন্দিত হৈছোঁ। আৰু তেখেতৰ অৱদানক মই পুনৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আৰু গোলাঘাট জিলা সাংবাদিক সন্থাই আজি যি প্ৰচেষ্টা চলাইছে তেওঁৰ স্মৃতি যুগমীয়া কৰিবলৈ তাক মই আদৰণি জনাইছোঁ। সভাপতি প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰয়াত বিকাশ শৰ্মাৰ যি স্মৃতিচাৰণ সভা আমি দিনজোৰা কাৰ্যসূচীৰে লৈছিলোঁ। বিকাশ শৰ্মাক স্মৃতিচাৰণ সভাৰ অনুষ্ঠিত কৰাৰ লগতে এখন বিকাশ নামৰ স্মৃতি গ্ৰন্থও উন্মোচন কৰা হৈছে। ইয়াত বিভিন্নজন বিশিষ্ট অতিথিয়ে অংশ লৈছে। আৰু বিকাশ শৰ্মাৰ আমি জীয়াই ৰখাৰ ক্ষেত্ৰত, যিহেতু তেখেত এজন সাংবাদিকেই নাছিল, এজন শিশু সাহিত্যিক আছিল, এজন ভাল সংগঠক আছিল। তেখেতক জীয়াই ৰখাৰ ক্ষেত্ৰত গোলাঘাট জিলা সাংবাদিক সংস্থাই বিভিন্ন কাৰ্যসূচী হাতত ল'ব ভৱিষ্যত দিনত। সেই সম্পৰ্কত আমি আলোচনা কৰিবৰ বাবে আমাৰ গোলাঘাট জিলা সাংবাদিক সংস্থাৰ মধ্যকালীন অধিৱেশনো অনুষ্ঠিত কৰা হৈছে। আৰু আজি এই যি স্মৃতিচাৰণ সভা বা স্মৃতিগ্ৰন্থ উন্মোচনী সভা, এই অনুষ্ঠানত বহুকেইজন বিশিষ্ট ব্যক্তিয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। তাৰ বাবে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।